Samarth Portal UG admission for CUT student 2026-2027. Hello everyone, এই ভিডিওটো সকলোকে স্বাগতম জনাইছো। Samarth Portal CUT স্টুডেন্টৰ কাৰণে ইতিমধ্যে ওপেন কৰি দিছে হিয়তৰ ওয়েবসাইট Samarth Portal ৰিওপেন কৰি দিছে মানে ওপেন কৰি দিছে ফৰ CUT স্টুডেন্ট। ইয়াতে চাব পাৰিবা ইয়াতে সেই কাৰণে যিবোৰ ষ্টুডেন্টে CUT থ্ৰু দি ডিফাৰেন্ট কলেজত এডমিশন ল'ব বুলি ভাবিছা বা এপ্লাই কৰিম বুলি ভাবিছা এই ভিডিওটো ভালদৰে চাবা। CUT ৰ বাবে ইতিমধ্যে ওপেন হৈ গৈছে। Samarth Portal ইতিমধ্যে ওপেন হৈ গৈছে আজি 8 তাৰিখ আজি ওপেন হৈ গৈছে। তোমালোকে যদি মাৰা গুগলত যদি মাৰা Samarth Portal মাৰাৰ পিছত তোমালোকে ফাৰ্স্ট ওয়েবসাইট যেটো assamadmission.samarth.ac.in ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা তোমালোকৰ ইন্টাৰফেস আহিব। ইন্টাৰফেসে লগইন ৰেজিষ্টাৰ তাৰ পিছত কি আহিব তলত কি লিখা আছে যে the Assam State Higher Education Admission Portal 2026 is being introduced for the admission into UG program in Assam State Universities or academic session Assam State Universities and the academic session 2026-2027 under Department of Higher Education. So yate CUET score based admission হবলৈ গৈ আছে যেহেতু তোমালোকে CUT ৰ থ্ৰু দি আহিছা বা CUT ৰ এক্সাম দিছা যি সকলে আমি সকলোৱে জানো যে CUT ষ্টুডেন্টৰ এডমিশন কি হৰদৰে হয় CUT ৰ স্কোৰ বেসডত হয়। তোমালোকে যিখিনি স্কোৰ পাইছা পাৰ্সেন্টাইল ইন ফিগাৰ যেনেকুৱা আছে তাতে চোৱা এতে ফ্ৰেশ ৰেজিষ্ট্ৰেচন ৰিকোয়াৰ্ড তোমালোকে কি কৰিব লাগিব প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ইতিমধ্যে ওপেন হৈ গৈছে মই কৈছোৱে দুপৰীয়া ভিডিও বনাইছিলো ওপেন হোৱা নাছিলে বাট ইতিমধ্যে ওপেন হৈ গৈছে। ইয়াতে চোৱা লিখা আছে ফ্ৰেশ ৰেজিষ্ট্ৰেচন ৰিকোয়াৰ্ড ক্যান্ডিডেট সিকিং এডমিশন থ্ৰু দ্য CUT স্কোৰ বেসড এডমিশন সাইকেল are required to register a fresh on admission portal using their valid CUT application number and CUT roll number. তোমালোকে CUT roll number and CUT roll number and application number আছে। সো তোমালোকে কি কৰিব লাগিব তোমালোকৰ স্কোৰ যেটো CUT স্কোৰ দি তোমাৰ যেহেতু এডমিশন হ'ব সো তোমালোকে এপ্লিকেশন নাম্বাৰ CUT ৰ এপ্লিকেশন নাম্বাৰ আৰু ৰোল নাম্বাৰ দি তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। আৰু ইয়াতে আছে ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন পঢ়ি লোৱা। This is for the information of all the concerned that candidates seeking admission under CUT score based admission process must complete a fresh registration before submitting application through the admission portal. তোমালোকে কি কৰিব লাগিব CUT score based admission process to বাবে registration complete কৰিব লাগিব। আৰু এটা বস্তু লিখিছে it is hereby clarified that registration provisionally created under the non CUT admission process shall not be valid মানে CUT non CUT স্টুডেন্টৰ কাৰণে বৰ্তমান ভ্যালিড নহব only CUT স্কোৰ বেসড যেহেতু স্কোৰ বেসডৰ ওপৰত সই কাৰণে particulars to be entered exactly as per the CUT 2026 record তোমাৰ যেটো CUT স্কোৰ শীট আছে বা স্কোৰ যেটো শীট আছে মেইন কথা স্কোৰ যত আহিছে বা হে তাতে এপ্লিকেন্ট ফুল নাম্বার জি আছে ডেট অফ বার্থ জি আছে CUT এপ্লিকেশন নাম্বার জি আছে CUT রোল নাম্বার জি আছে তাকে দি ৰেজিষ্ট্ৰেচন কৰিব লাগিব হেখিনি ফিল আপ কৰিব লাগিব। সো এতিয়া মই ৰেজিষ্ট্ৰেচন কৰি দেখাম। ইয়াতে সোয়া ওপৰত ৰেজিষ্টাৰ এণ্ড লগইন ৰেজিষ্টাৰ বুলি আছে মই ৰেজিষ্টাৰত ক্লিক কৰিম। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত ইয়াতে তোমাৰ প্ৰথমত আহিব সোয়া প্ৰথমত ৰেজিষ্টাৰত ক্লিক কৰিলো। ইয়াতে এপ্লিকেন্ট ফুল নেম তোমাৰ ফুল নেম তোমাৰ যোনটো নেম তুমি ফুল নেম দিবা ক্লাস 10 এণ্ড 12 ৰ মাৰ্কশিটত যেনেকা ফুল নেম আছে বা CUT এপ্লিকেশন ফৰ্মত বা স্কোৰ শীটত স্কোৰ কাৰ্ডত যি নাম আছে তুমি ফুল নেম দিলা তোমাৰ তাৰ পিছত এপ্লিকেন্ট CUT এপ্লিকেশন নাম্বাৰ তোমাৰ CUT এপ্লিকেশন নাম্বাৰ দিলা তাৰ পিছত ডেট অফ বার্থ দিবা তোমাৰ ডেট অফ বার্থ দিবা ডে মান্থ ডে সাপোজ 9 দিলু মই 9 মান্থ সেপ্টেম্বৰ ইয়াৰ 2002 দিলু মই 2002 সো দিলু এনেকা তাৰ পিছত এপ্লিকেন্ট ইমেল তুমি এটা ইমেল দিব লাগিব। তোমালোকে কি কৰিব লাগিব এটা ইমেল দিব লাগিব তোমাৰ ভ্যালিড ইমেল প্লিজ ইউজ your own email as there will be used for official communication তোমাক এটা ভাল ভ্যালিড ইমেল দিব কৈছে যাতে তোমাক কমিউনিকেট কৰিব পাৰে। তাৰ পিছত এন্টাৰ ৰি-এন্টাৰ your ইমেল এগেইন এন্টাৰ কৰিব লাগিব। এটা পাসওয়ার্ড 8 ক্যারেক্টাৰৰ পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব। তোমালোকে পাসওয়ার্ড দিবা আৰু ৰি-এন্টাৰ your পাসওয়ার্ড আৰু তোমালোকে তাৰ পিছত কি লাগিব তোমাৰ মোবাইল নাম্বাৰ তোমালোকে তোমাৰ মোবাইল নাম্বাৰ দিব লাগিব 10টা ডিজিটৰ মোবাইল নাম্বাৰ। তাৰ পিছত এই ক্যাপচাটো যে আছে ক্যাপচাটো ইয়াতে ফিল আপ কৰি ইয়াতে ৰেজিষ্টাৰ বুলি ক্লিক মাৰি দিবা। ইয়াতে এই ৰেজিষ্টাৰত ক্লিক মাৰি দিবা। মই দিয়া নাই একো ডিটেইলছ দিয়া নাই সেইকাৰণে অফ চাইছে মই জাস্ট দেখাইছো
ৰেজিষ্ট্ৰেশ্যন কি কৰিবা এপ্লিকেণ্ট ফুল নম্বৰ এজ পাৰ ক্লাছ 10 and 12 মাৰ্কশ্বিট তাৰপিছত CUT এপ্লিকেশ্যন নাম্বাৰ দিবা নেক্সট যিহেতু আগতেই কৈছে যে এপ্লিকেশ্যন নাম্বাৰ বা ৰোল নম্বৰ বেচিছত হ'ব তাৰপিছত তোমালোকে কি কৰিবা ডেট অফ বাৰ্থ দিবা ইমেইল এড্ৰেছ দিবা ইমেইল এড্ৰেছ কি কৰিবা পাছৱৰ্ড দিবা ৰি এণ্টাৰ পাছৱৰ্ড মাৰিবা মোবাইল নম্বৰ দিবা তাৰপিছত কেপচা দিবা আৰু এটা কথা কৈ দিওঁ তাৰপিছত যেতিয়া ৰেজিষ্ট্ৰেশ্যন মাৰিবা তাৰপিছত লগে লগে তোমাৰ মোবাইল নম্বৰ আৰু তোমাৰ ইমেইলত OTP যাব আৰু সেই OTP লগে লগে এটা পেজ ফুল খাব সেই OTP দুটা আনি তোমালোকে লগে লগে ফিল আপ কৰিব লাগিব ফুল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আৰু যেতিয়া OTP দিবা লগে লগে কি হৈ যাব তোমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত কি কৰিবা ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল তাৰপিছত ইয়াতে লগইন ক্লিক কৰিবা লগইন কৰাৰ পিছত তোমালোকে ইয়াতে চোৱা লগইন কৰাৰ পিছত তোমালোকে CUT এপ্লিকেশ্যন নাম্বাৰ দিছিলা এপ্লিকেশ্যন নাম্বাৰ দিবা পাছৱৰ্ড যিটো দিছিলা পাছৱৰ্ড দিবা কেপচা ফিল আপ কৰিবা লগইন কৰিবা তাৰপিছত নিজৰ ডিটেইলছখিনি ফিল আপ কৰিবা তোমাৰ ডকুমেণ্টছ আপলোড কৰিবা চিগনেচাৰ তাৰপিছত যি লাগে তোমাৰ চিগনেচাৰ তোমাৰ ফটো তাৰপিছত তোমাৰ নিজৰ ডিটেইলছ তোমাৰ ফাদাৰ নেম মাদাৰ নেম ভিলেজ এভৰিথিং যিখিনি দিব লাগে তোমালোকে লগইন কৰাৰ পিছত ডিটেইলছখিনি দিবা তাৰপিছত আৰামছে প্ৰগ্ৰাম চিলেকশ্যন কৰিবা কি ল'বা স্ক'ৰ তোমাৰ CUT স্ক'ৰ কাৰ্ড যিখন আহিছে তাৰ বেচিছত তোমাক কিছুমান ডিটেইলছ দিব সেইখিনি ডিটেইলছ তোমালোকে ফিল আপ কৰিবা তাৰপিছত হৈ যাব চ' এইখিনি জাষ্ট দেখাইছোঁ আৰু কাইলৈ মই ফুল এটা এপ্লাই কৰি দেখাম বা ফুল দেখাবলৈ চেষ্টা কৰিম যদি সেনেকুৱা ষ্টুডেণ্ট আছে বৰ্তমান এভেইলেবল নাই কোনো ষ্টুডেণ্ট যে মই তাৰ এপ্লাই কৰি দি মই দেখাওঁ বাট মই জাষ্ট দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ কৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনতো দেখালোঁ এণ্ড তাৰপিছত দুটা OTP আহিব ইমেইল এণ্ড ফোন নম্বৰত দিবা তাৰপিছত নিজৰ প্ৰফাইলখিনি তোমাৰ ডিটেইলছখিনি ফিল আপ কৰিবা অ'কে তোমাৰ ডিটেইলছখিনি ফিল আপ কৰিবা তাৰপিছত বিন্দাছ হৈ যাব অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে আৰু CUT ষ্টুডেণ্টৰ কাৰণে এগেইন কৈছোঁ তোমালোকৰ অ'পেন হৈ গৈছে তোমালোকে বিন্দাছ এপ্লাই কৰা বিন্দাছ প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰা তোমাৰ ডিটেইলছখিনি বেছিক ইনফৰমেশ্যনখিনি দিয়া তাৰপিছত প্ৰগ্ৰাম চিলেকশ্যন কৰা অ'কে স্ক'ৰ বৰ্ড CUT স্ক'ৰ বৰ্ডৰ মানে স্ক'ৰ কাৰ্ডৰ ওপৰত ভিত্তি কৰি তোমাৰ তোমাৰ এডমিশ্যন হ'ব অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আৰু পাৰিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় ধন্যবাদ